হয়, আজি আমি চালনা চাহ বাগিচা নামঘৰত আমি অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আমি সকলোৱে একগোট হৈছিলোঁ। এখনি সভা আহ্বান কৰা হৈছিল আজি, আৰু সভাতেই আমি সকলোৱে উপস্থিত হৈছিলোঁ। আৰু সভাৰ উদ্দেশ্য এইটো আছিল যে আমি আগন্তুক 1 তাৰিখে 1 মে যিটো আন্তৰ্জাতিক শ্ৰমিক দিৱস গোটেই বিশ্বজুৰি পালন কৰা হয়, আৰু আমি এই যে চাহ জনগোষ্ঠীক বিলং কৰাৰ হেতুকে আমি প্ৰত্যেক বছৰ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাও শ্ৰমিক দিৱসটি পালন কৰে, আৰু অসম চাহ মজদুৰ সংঘও শ্ৰমিক দিৱসটি পালন কৰে। কিন্তু এইবাৰ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ যুটীয়া উদ্যোগত আৰু সমূহ আমাৰ ৰাইজৰ সহযোগত আমি চালনা চাহ বাগিচা নামঘৰৰ প্ৰাংগণত এইবাৰ আমি যুটীয়া উদ্যোগত আমি শ্ৰমিক দিৱসটি পালন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু আজি আমি সিদ্ধান্তত পৰিণত হ'লোঁ যে হয়, আমি যুটীয়াভাৱে আমি শ্ৰমিক দিৱসটি পালন কৰিম। আৰু এই শ্ৰমিক দিৱসটি সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাকো আমি হাতত লৈছোঁ। আমাৰ তাত আমাৰ সাংস্কৃতিক বিভাগৰ কিছুমান বিষয়বস্তু আমি হাতত লৈছোঁ, যিবিলাক নেকি আজিৰ তাৰিখত আমাৰ জনগোষ্ঠী সমাজত লিপ্ত হ'ব ধৰিছে। তেনেকুৱা কিছুমান সাংস্কৃতিক জগতৰ লিপ্ত হৈ যোৱা বিষয়বস্তু আমি সেইদিনা আমাৰ কাৰ্যসূচীত আমি লিপিবদ্ধ কৰিম। আমি শিক্ষাৰ ওপৰত আমাৰ শিক্ষাৰ মেৰুদণ্ডটো কেনেকুৱা আমি আগলৈ আৰু আগবঢ়াই লৈ যাব পাৰিম, আমি কেনেধৰণৰ ষ্টুডেণ্টক আমি কেনেকুৱা কি গাইড কৰিলে কেনেকুৱা বেকিং ছাপোৰ্ট আমি দিব পাৰিম, আৰু যোৱা তাৰিখলৈকে আমাৰ এই বেকিং ছাপোৰ্টত তেওঁলোকে কিমান ফলৱৰ্তী হ'ল, আৰু তাৰ ওপৰতো আমি পৰ্যবেক্ষণ কৰি আগলৈ আমি কেনেকুৱা আৰু নতুন মানে ব্যৱস্থা হাতত ল'ম এই ষ্টুডেণ্টসকলক লৈ শিক্ষাৰ ওপৰত লৈ, তাৰ ওপৰতো আমি আলোচনা কৰিলোঁ। আৰু তেনেকুৱা কাৰ্যসূচী আমি 1 তাৰিখ দিনা আমি হাতত ল'ম বুলি আমি আজি আলোচনাত সিদ্ধান্ত ল'লোঁ। তৃতীয় কথা হৈ গ'ল, আমি স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকল, আমাৰ বয়োজ্যেষ্ঠসকলৰ যি নেকি আজিৰ তাৰিখত যি শাৰীৰিক ব্যৱস্থাপনা মানে তাৰ ওপৰতো আমি তেওঁলোকক আজিৰ তাৰিখত কেনেধৰণৰ খোৱা খাদ্যৰ পৰা লৈ কৰি কেনেকুৱা কি ব্যৱস্থাপনা তেওঁলোকৰ হাতত লৈ তেওঁলোকে সদায় শাৰীৰিকভাৱে মানে সুস্থ হৈ থাকিব। আৰু আমি উঠি অহা নৱপ্ৰজন্মৰ ক্ষেত্ৰত আমি তেনেকুৱা খোৱা খাদ্যৰ পৰা লৈ কৰি বিভিন্ন যাৱতীয় ব্যৱস্থাবিলাক আমি তেওঁলোকৰ ক্ষেত্ৰতো আমি ল'ম, যিবিলাক নেকি আমি চিকিৎসকসকলৰ পৰা আমি এডভাইচ ল'ম। এই যে ষ্টুডেণ্টৰ ক্ষেত্ৰত কেনেকুৱা খোৱা খাদ্যৰ প্ৰয়োজন, কেনেকুৱা খেল ধেমালিৰ প্ৰয়োজন, কিমান সময় তেওঁলোকে খেলিব লাগে, খোৱা খাদ্য কেনেধৰণৰ খাব লাগে, কিমান সময় তেওঁলোকে পঢ়িব লাগে, এই গোটেই বিষয়বস্তুবিলাককো আমি সেইদিনা আমি কাৰ্যসূচীত আমি লিপিবদ্ধ কৰিম। তেনেকুৱা কথা আমি আজি আলোচনা কৰিলোঁ। আৰু আগলৈ আমি আমাৰ জনগোষ্ঠীটোৰ ক্ষেত্ৰত এই যিবিলাক নেকি অসামাজিক আমাৰ মানে গুটকা জাতীয় হওক বা মদ্যপান হওক, এনেধৰণৰ বস্তুবিলাক আমি কেনেকুৱা আমাৰ সমাজৰ পৰা একেবাৰে আমি লিপ্ত কৰিব পাৰোঁ, একেবাৰে নাইকিয়া কৰি দিব পাৰোঁ, সেই বিষয়ৰ ওপৰতো আমি এটা এৱাৰনেছ মানে আমাৰ জ্যেষ্ঠসকল, আমাৰ বুদ্ধিজীৱীসকলক লৈ কৰি তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লোৱাৰ এটা আলোচনা চক্ৰ আমি সেইদিনাখন ৰাখিম। আৰু সেই কথাও আমি আজিৰ এই সভাত আমি আলোচনা কৰিলোঁ। তো তেনেকুৱা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তুবিলাক আজিৰ তাৰিখত আজিৰ এই সভাত আমি সিদ্ধান্ত লৈছোঁ। আৰু অহা 1 তাৰিখে 1 মে আন্তৰ্জাতিক শ্ৰমিক দিৱস দিনা গোটেই ৰাইজৰ উপস্থিতিত আৰু যিসকল আমাৰ কলেজৰ মানে প্ৰিন্সিপালসকলক আমি ইয়াত নিমন্ত্ৰণ কৰিম, আমি প্ৰশাসন বিভাগৰ লগত আমি যোগাযোগ কৰিম, তেওঁলোককো আমি ইয়াত নিমন্ত্ৰণ কৰিম। আমাৰ জনগোষ্ঠীৰ যিসকল বুদ্ধিজীৱী আছে, যিসকল লেখক আছে, যিসকল জ্যেষ্ঠসকল আছে, আমাৰ পথ প্ৰদৰ্শক আছে, তেওঁলোকক আমি এই কাৰ্যসূচীত সেইদিনাখন আমি নিমন্ত্ৰণ কৰিম। সকলোকেই একগোট কৰি আমাৰ শ্ৰমিক ৰাইজৰ ক্ষেত্ৰত আমি আগলৈ কেনেকুৱা কি ধৰণৰ এই জনগোষ্ঠীটোক ডেভেলপমেণ্ট কৰাৰ, আগুৱাই লৈ যোৱাত কেনেধৰণৰ কি মানে ব্যৱস্থাপনা হাতত ল'লে আমি আগলৈ ভাল এটা ৰিজাল্ট আমি পাম, সেই গোটেই বিষয়বস্তুবিলাকক লৈ কৰি এইবাৰ আমি সিদ্ধান্ত লৈছোঁ। আৰু তেনেকুৱা কাৰ্যসূচীবিলাক আমি হাতত ৰাখিম। আৰু আমি আজিৰ তাৰিখত আমি সিদ্ধান্ত লৈছোঁ, আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোটেই প্ৰাইমেৰী কমিটি, উপশাখাসমূহ,
শাখাসমূহৰ বিষয়ববীয়াসকল, আমাৰ আটুৱা আছে, মহিলা সমিতি আছে, আমাৰ অসম চাহ মজদুৰ সংঘৰ ইউনিট কমিটিসকলৰ বিষয়ববীয়াসকল আছে, আমাৰ মহিলা সমিতিৰ প্ৰাইমেৰী কমিটিৰ বিষয়ববীয়াসকল আছে, আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল আছে। তেওঁলোকে আজিৰ পৰাই গোটেই নিজৰ নিজৰ বাগিচা, নিজৰ নিজৰ বস্তি অঞ্চলত তেওঁলোকে এই এৱাৰনেছ প্ৰগ্ৰাম কৰিব, যাতে অহা 1 তাৰিখৰ দিনা যাতে আমাৰ এই বৃহৎ মানে কাৰ্যসূচী হাতত লোৱা বিষয়বস্তুখিনি যাতে তেওঁলোকেও অৱগত হয়, তেওঁলোকেও জানে, আৰু এই ভাল মানে এটা মানে উপদেশমূলক বা ভৱিষ্যৰ এটা শুভ বাৰ্তা তেওঁলোকেও যাতে সেই বাৰ্তাটোক মানে লাভ কৰিব পাৰে, তাৰ বাবে সকলোকে সেইদিনাৰ এই কাৰ্যসূচীত উপস্থিত থকাৰ বাবে সকলোকেই আমি দায়িত্ব দিছোঁ, আৰু তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰিব। আমাৰ বাগিচাসমূহত যিসকল ক্লাছ 9, 9ম 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিসকল আমাৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিসকল যুৱক যুৱতী আমাৰ BA পাছ কৰি, হাই ছেকেণ্ডেৰী পাছ কৰি, আমি বৃহত্তৰে জানিব পাইছোঁ আমাৰ MA পাছ কৰা, বহুত ডিগ্ৰী লৈ কৰি ঘৰত বহি থকা আমি জানিব পাইছোঁ, চুকে কোণে সোমাই আছে। আমি তেওঁলোককো আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি এই মঞ্চত আমি উপস্থিত কৰাৰো এটা আমি চিন্তা কৰিছোঁ, আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনত মানে উপাৰ্জনমুখী কৰিবলৈ আমি কেনেকুৱা কি ব্যৱস্থাপনা হাতত আমি ল'ব পাৰোঁ, সেই বিষয়বিলাকো আমি সেইদিনা আলোচনা চক্ৰত আমি আলোচনা কৰিম। গতিকে গোটেই খুব ধুনীয়া মানে খুব সুন্দৰভাৱে এইবাৰৰ শ্ৰমিক দিৱসটি আমাৰ কাৰ্যসূচী মানে পালন কৰা হ'ব, আৰু আমি মানে লৈছোঁৱেই এইবাৰ তেনেকুৱা ব্যৱস্থাপনা হাতত, আৰু সকলোৰে সহযোগ আৰু সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।